ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুটমেণ্ট 2025 য'ত 2500তকৈও অধিক ভেকেঞ্চি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অসম জব পইণ্ট চেনেলটোলৈ। আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ মই আটাইতকৈ এটা ভাল খবৰ, যিহেতু আজি 11 জুলাই 2025 তাৰিখ। আজিৰ পৰাই আপোনালোকে এই এয়াৰফ'ৰ্চৰ অগ্নিবীৰ পোষ্টবিলাক এপ্লাই কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 30 জুলাই 2025 তাৰিখ। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম যিহেতু জইন ইণ্ডিয়ান এয়াৰফ'ৰ্চ, লাষ্ট ডেট 31 জুলাই 2025 তাৰিখ আৰু ইয়াৰ টোটেল ভেকেঞ্চি 2500টা আছে। মোড অফ এপ্লিকেশ্যন অনলাইন, আপোনালোকে অনলাইনৰ যোগেদি অনলাইন কৰিব পাৰিব। ইয়াৰ কেটেগৰী হৈছে এয়াৰফ'ৰ্চ অগ্নিপথ স্কিম আৰু লোকেশ্যন হৈছে অল ইণ্ডিয়া। নেম অফ দ্য পোষ্ট ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ, নং অফ পোষ্ট 2500টা ভেকেঞ্চি আছে। এডভাৰটাইজ নম্বৰ হৈছে ইনটেক 2026, চেলাৰী আপোনালোকৰ 30,000 পাৰ মান্থ হ'ব। এতিয়া জানো আহক এজ লিমিট 17.5 বছৰ বয়সৰ পৰা 21 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10+2 উইথ মেথমেটিক্স, ফিজিক্স, ইংলিছ থাকিব লাগিব। 3 years ডিপ্ল'মা কোৰ্চ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। 2 years ভকেশ্যনেল কোৰ্চ কৰা হ'ব লাগিব। আৰু লগতে ইয়াৰ এপ্লিকেশ্যন ফিজ জেনেৰেল, OBC, EWS, ST, SC সকলোৱে 550 টকাকৈ অনলাইন পে'মেণ্ট কৰিব লাগিব। মেডিকেল ষ্টেণ্ডাৰ্ডছৰ ক্ষেত্ৰত ইয়াৰ হাইট 152.5 চেণ্টিমিটাৰৰ পৰা ধৰা হৈছে আৰু চেষ্ট 5 চেণ্টিমিটাৰ ধৰা হৈছে এক্সপেনশ্যন। আৰু যিহেতু চকুৰ অপাৰেশ্যন কৰা হ'লে আপোনালোকে ইয়াক এপ্লাই কৰিব নোৱাৰিব বা তেওঁলোকে একচেপ্ট নকৰিব। আৰু কাণেৰে ভালদৰে শুনিব লাগিব। কেণ্ডিডেটৰ দাঁত স্বাভাৱিক আৰু সুস্থ হ'ব লাগিব বুলি তেওঁলোকে নটিফিকেশ্যনত যিখন PDF দিছিলে তাত উল্লেখ কৰি দিছে। ইয়াৰ নটিফিকেশ্যন ৰিলিজ হৈছিলে 25 জুন 2025 তাৰিখে। আজি ষ্টাৰ্টিং ডেট যিহেতু 11 জুলাই 2025 তাৰিখ, ক্লজিং ডেট হৈছে 31/7/2025 তাৰিখ। এডমিট কাৰ্ড ৰিলিজ হ'ব 23 ছেপ্টেম্বৰ 2025 তাৰিখৰ পৰা আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিটো এক্সাম হ'ব 25 ছেপ্টেম্বৰ 2025 তাৰিখৰ পৰা আপোনালোকৰ ইয়াৰ এক্সামবিলাক হ'ব। এতিয়া যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে নিজৰ মোবাইলতে, অতি সহজে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে। লিংকটোত গৈ আপোনালোকে পোনপ্ৰথমে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব আৰু পেজটো খোলাৰ লগে লগে আপোনালোকে নিজৰ পাৰ্চনেল আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিবিলাক ডিটেইলছ ৰিকুৱাৰ্ড হ'ব সেইবিলাক আপোনালোকে তাত দিব। তাৰপিছত নিজৰ পাছপৰ্ট চাইজ একপি ফটো আপলোড কৰিব আৰু তাৰপাছত নিজৰ ছিগনেচাৰটো দি আপোনালোকে তাক ছাবমিট কৰিব আৰু এপ্লিকেশ্যন ফিজটো দি আপোনালোকে নিজৰ কেটেগৰী ৱাইজ দি তাক ছাবমিট কৰি পিনে যিটো প্ৰিণ্ট কপি তাত আপোনালোকে ল'বলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, বহুতে ভাল খবৰ, যিহেতু আজি 11 জুলাই 2025 তাৰিখ। আপোনালোকক আৰু এটা কথা জনাওঁ, মোৰ যিটো অন্য চেনেল আছিলে ডিফেন্স মাইণ্ড, সেই চেনেলটোৰ পৰা আঁতৰি মই এটা নতুন চেনেল বনাইছোঁ, যিটো অসম জব পইণ্ট। এতিয়াৰ পৰা আপোনালোকে সকলো কণ্টেণ্ট, সকলো চাকৰিৰ খবৰ এই চেনেলটোৰ যোগেদি পাব। আপোনালোকে মোৰ চেনেলটো যিহেতু এইটো নতুন চেনেল, আপোনালোকে এইটো মোৰ প্ৰথম ভিডিঅ', আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, ভৱিষ্যতে যাতে আপোনালোকে সকলো ধৰণৰ চাকৰিৰ খবৰ আপোনালোকে আপডেট পাই থাকে। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।